স্টুডেন্টস, আজি আমি তোমালোকৰ এক্সাৰসাইজ 3.1 আমি চাম। এই 3.1 চোৱাৰ আগতে তোমালোকে এই চেপ্টাৰটোৰ অৰ্থাৎ কোৱাড্ৰিলেটাৰেলছ এই নামৰ চেপ্টাৰটোৰ আমাৰ যিটো ইন্ট্ৰডাকশ্যন ভিডিঅ' আছিলে, এই ইন্ট্ৰডাকশ্যন ভিডিঅ'টো তোমালোকে প্লিজ চাই ল'বা, ঠিক আছে? তেতিয়া তোমালোকৰ কাৰণে এইটো একেবাৰেই ইজি হৈ যাব, ঠিক আছে? তো চোৱা, আমি চাওঁ প্ৰথমটো কুৱেশ্যন। আই হোপ তোমালোকে এই ভিডিঅ'টো প্ৰথমেই চাই লৈছা। তো এতিয়া মই চাম যে কুৱেশ্যনকেইটা প্ৰথমটো কুৱেশ্যনত আমাক কি কৈছে। প্ৰথমে কৈছে যে চোৱা, প্ৰথমে আমাক কৈছে যে আমাক ইয়াত কৈছে দ্য ফলোৱিং পলিগনছ, অৰ্থাৎ তলত দিয়া পলিগনছবোৰ আমি অৰ্থাৎ বহুভুজবোৰ আমি কি কৰিব লাগে, বনাব লাগে। প্ৰথমে আমাক কি কৈছে, প্ৰথমে আমাক কৈছে যে কনভেক্স পলিগন আমি বনাব লাগে। কি বনাব লাগে ষ্টুডেণ্টছ? কনভেক্স। চোৱা, কনভেক্স পলিগন, কনভেক্স মানে কি আছিলে? উত্তল। কনভেক্স মানে কি আছিলে? উত্তল। হেক্সাগন মানে কি? সৰভুজ। হেক্সাগন মানে সৰভুজ, আৰু নহয়? চ' সৰভুজ মানে কি হয়? যিটো ছটা বাহুৰে গঠিত হয়, চিম্পল। তো আমি কনভেক্স বনাব লাগে মানে উত্তল। আমি জানো যে উত্তল বহুভুজ এটা কি হয়, সদায় তাৰ প্ৰতিটো কোণ 180 ডিগ্ৰীতকৈ কি হ'ব, কম হ'ব, আৰু তাৰ প্ৰতিটো কৰ্ণই কি হ'ব, ভিতৰত হ'ব। তেন্তে আমি 1 নম্বৰটো বনাওঁ। চোৱা, 1 নম্বৰটো আমি ইয়াত লিখিম 1, লিখিখিনি আমি লিখিম ইয়াত, এনেকৈ ডাইৰেক্ট বনাই দিম বহুত সুন্দৰকৈ। চোৱাচোন, আমি এনেকৈ এটা দিলোঁ, তাৰপিছত এনেকৈ এটা দিলোঁ, এইটো এনেকৈ দিলোঁ, এইটো ধৰণে দিলোঁ, তো আকৌ বঢ়াই আনিলোঁ, হৈ গ'ল। চিম্পল, হয়নে নহয়? এইটো আৰু একেবাৰে এনেকৈ দিওঁ। চোৱাচোন, হ'লে নাই কোৱা? তো এইটো এটা আমাৰ কি হৈ গ'ল, কনভেক্স হেক্সাগন। কনভেক্স হেক্সাগন। তো আমি ইয়াত নাম দিব পাৰিম। ইয়াৰ নামটো দিলোঁ মই ABCDE, আৰু কিমান হৈ গ'ল, F। তো এইটো হৈ গ'ল আমাৰ এটা কনভেক্স হেক্সাগন। তো আমি ইয়াত লিখি দিম কনভেক্স হেক্সাগন। কনভেক্স হেক্সাগন। হেক্সাগন মানে কি? যাৰ বাহু কেইটা থাকে, 6টা। তো তোমালোকে ইন্ট্ৰডাকশ্যনটো চালে তাত মই 8টা এইবোৰ বেছিক বস্তু মই বুজাই দিছোঁ, হা। তো অ'কে, তো এতিয়া চোৱা ষ্টুডেণ্টছ, আমি চাওঁ এতিয়া 2 নম্বৰটো। আই হোপ তোমালোকে এইটো বুজি পাইছে কেনেকৈ হ'ল। হেক্সাগন মানে কি? 6টা। আৰু কনভেক্স মানে কি হয়, কনকেভ মানে কি হয়, ইয়াতবোৰ আমি বুজাই দিছিলোঁ তাত। চ' এতিয়া আমাক কৈছে যে কনকেভ হেপ্টাগন। হেপ্টাগন মানে কি? সপ্তভুজ। সপ্তভুজ। আকৌ কনকেভ মানে কি হয়? অৱতল। অৱতল মানে কি? তাৰ এটা হ'লেও কোণ কি হ'ব? অৱতল। অৱতল। তাৰ এটা হ'লেও কোণ কি হ'ব? 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব, আৰু তাৰ এটা হ'লেও কৰ্ণ কি হ'ব? বাহিৰত থাকিব। তো আমি বনাওঁ এনেকুৱা, হয়নে? আমি নিশ্চয় বনাব পাৰিম। চ' হেপ্টাগন মানে কি? 7টা বাহুৰে আমি বনাব লাগে। তো আমি ইয়াত লিখোঁ 2 দিখিনি আমি বনাওঁ। চোৱাচোন, মই এইটো মই ৰ'বা, তাহলে কেনেকুৱা হ'ব? ইয়াত হৈ গ'ল আমাৰ 3টা, 4টা, 5টা, এফালে দিলোঁ আমি 6টা, এফালে দিলোঁ আমি 7টা, হৈ গ'ল। এইটো হ'লে নাই? হ'ল। চোৱা, তো এতিয়া 7টা হৈ গ'ল। এতিয়া আমি ইয়াৰ নামকৰণ কৰিম। আকৌ ইয়াৰ নামকৰণ আমি যেনেকৈ কৰোঁ, ABCDE আৰু F। আকৌ ইয়াত হৈ গ'ল আমাৰ G, মানে 7টা হৈ গ'ল। চ' 1, 2, 3, 4, 5, 6, 7টা। 7টা হ'লে নাই? 1, 2, 3, 4, 5, 6, 7। এইটো 7টা। তো 7টা নিশ্চয় আমাৰ হৈছে। আমি গণিও চালোঁ, হৈ গ'ল। এতিয়া চোৱাচোন, তুমি কেনেকৈ বুজি পাবা যে এইটো কনকেভ হ'ব? কনকেভ কেনেকৈ হ'ব? চোৱা ষ্টুডেণ্টছ, মই দেখুৱাই দিওঁ। ইয়াত যদি তুমি চোৱা, ইয়াত তেনেকৈ দিব পাৰিবানে নাই? এইটো এটা কৰ্ণ হ'লনে নাই? কিন্তু কৰ্ণটো ক'ত হ'ল? বাহিৰত। কৰ্ণটো ক'ত হ'ল? আউটছাইড, আৰু নহয়? তো এইটো এটা গ'ল। আৰু এটা কথা চোৱাচোন তুমি ইয়াত, এইটো কোণ কি হ'ব কোৱাচোন? ইয়াত এইটো কোণ কি? এই কোণটো 180 ডিগ্ৰীতকৈ বেছি। কেনেকৈ বেছি বুজি পাইছা? কাৰণ এনেকৈ গ'লেহে এইটোহে 180 ডিগ্ৰী হয়, হয়নে নহয়? তাতকৈ ইমানটো বেছি আছেনে নাই? তো সেইকাৰণে বুজি পাইছা? এইটো আছিলে G। তো ইয়াক আমি লিখিম কনভেক্স পলিগন। কনকেভ, এইটো কনভেক্সটো আমি বনাইছোঁ।
কনকেভ পলিগন, পলিগন নহয় হেপ্টাগন, হেপ্টাগন সিম্পল। তোমালোকে যদি এনেকৈ দেখুৱাই দিব বিচাৰা কৰ্ণৰ এটা দেখুৱাই দিব পাৰা, কিন্তু আমাক যিহেতু কোৱা নাই একো কৰ্ণৰ বিষয়ে, তো আমি এইকাৰণে একো লিখাও নাই। তাৰপিছত আমাক কি কৈছে কনকেভ, কনকেভ পেণ্টাগন, তো আমাক কনকেভ পেণ্টাগন বনাব লাগে। চিম্পল, বহুতেই ধুনীয়া। চোৱা, আমাক পেণ্টাগনহে বনাব লাগে, কিন্তু কি কনকেভ, কনকেভ মানে অৱতল। তো তাৰ এটা হ'লেও কোন 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব, আৰু তাৰ এটা হ'লেও কৰ্ণ বাহিৰত থাকিব। চিম্পল, সেইটো আমি মাইণ্ডত ৰাখি কিনে আমি বনাম। চোৱাচোন, এনেকুৱা এটা আমি বনাওঁ, বহুত ইজি হ'ব। চোৱা, এনেকৈ দি দিয়া, এনেকৈ দি দিয়া, এনেকৈ দি দিয়া, এনেকৈ দি দিয়া, হৈ গ'ল। ৰ'বা, এইটো অট'মেটিক হৈ যাব, হৈ গ'ল। তুমি ক'বা ছাৰ এইটো অকণ বেকা হৈ গ'ল, বেকাৰ কিনো একো কথা নাই, বেকাৰ কোনো কথা নাই। চ' হ'লেই হ'ল আমাৰ এটা। তো ইয়াত আমি দিম ইয়াৰ নামটো ABCD আৰু E, হৈ গ'ল। ABCDE এটা হৈ গ'ল। তো চোৱা, ইয়াতো আমাৰ এটা বাহু, এইটো কৰ্ণটো বাহিৰত আছে নে নাই, আৰু এই কোণটো 180 ডিগ্ৰীতকৈ বেছি আছে। চিম্পল, খতম। আমি ইমানটো লিখিলেই হৈ গ'ল। তো আমি ইয়াত তলত লিখি দিম, এইটো এটা কি, আমি ইয়াত লিখি দিম কনকেভ, কনকেভ, কনকেভ কি হ'ব কোৱাচোন, এইটো পেণ্টাগন, পেণ্টাগন, কনকেভ পেণ্টাগন, ডান। দিছ ইজ ছ' ইজি, হয়নে নহয়? আই হোপ তোমালোকে এই আটাইবোৰ বস্তু বুজি পাই আছা মই কি কৈছোঁ। এতিয়া চোৱা ষ্টুডেণ্টছ, যদি এইকেইটা বুজি পাইছা বহুতেই ধুনীয়া, আৰু যদি বুজা নাই মোক লাইভ ক্লাছত সুধিবা। তোমালোকে লাইভ ক্লাছটো জইন কৰিবলৈ 600225477877 এইটো নাম্বাৰত কল কৰিবা। আৰু চোৱা, আমাৰ এটা উইকলি টেষ্ট ছিৰিজ আছে, টেষ্ট হয়, যিটো নেকি ফ্ৰী। সেইটো দেওবাৰে দেওবাৰে সন্ধিয়া 6:30 বজাত হয়। তোমালোকে ফ্ৰীত সেই টেষ্টটো দিব পাৰিবা আমাৰ এপতো। তাৰ বিষয়ে জানিবলৈ আমাৰ এইটো নাম্বাৰত কল কৰিবা, ঠিক আছে? এতিয়া আমি চাওঁ ষ্টুডেণ্টছ, নেক্সট কুৱেশ্যনটো। এইটোতো বহুতেই ধুনীয়া আছিল। এই কুৱেশ্যনটো আমাক ইয়াত কি কৈছে, এই কুৱেশ্যনটোত আমাক ইয়াত কৈছে যে ড্ৰ দ্য ফলোৱিং কনভেক্স পলিগন। আমাক কৈছে যে তলত দিয়া পলিগনবোৰ আমাক কনভেক্স মানে উত্তল পলিগনবোৰ, উত্তল বহুভুজবোৰ বনাব লাগে। আইডেণ্টিফাই দ্য ডায়গনেল ইন ইচ কেছ এণ্ড ফাইণ্ড দ্য টোটেল নাম্বাৰ অফ ডায়গনেল। আমাৰ কৈছে যে তলত যে আমাক কেইটামান ৰেগুলাৰ পলিগন দিয়া আছে, যেনে ইয়াত কৈছে যে আমাৰ কনভেক্স পলিগন দিয়া আছে। ইয়াত কৈছে ৰেগুলাৰ হেক্সাগন। ৰেগুলাৰ মানে মই বুজাই দিছিলোঁ লাইভ ক্লাছত, আমাৰ ইন্ট্ৰডাকশ্যনত বুজাইছিলোঁ যে ৰেগুলাৰ মানে কি, সুষম বুজায়, হয়নে নহয়? সুষম বুজায়। সুষম মানে কি, যাৰ প্ৰতিটো বাহু কি, যাৰ প্ৰতিটো বাহু সমান, প্ৰতিটো বাহু সমান হয়, যাৰ প্ৰতিটো বাহু কি হয়, সমান হয়। চিম্পল, অ'কে। তো এইখিনি যদি আমি বুজি পাইছোঁ তেতিয়াতো বহুত ধুনীয়া, হয়নে? চোৱা, তো এতিয়া আমি চাওঁ আমাৰ প্ৰথমটো। ইয়াত আমাক কৈছে কি বনাবলৈ, ৰেগুলাৰ হেক্সাগন, অৰ্থাৎ সুষম ষড়ভুজ, সুষম ষড়ভুজ, সুষম ষড়ভুজ, অ'কে, সুষম ষড়ভুজ। এতিয়া সেই সুষম ষড়ভুজটো আমি কেনেকৈ বনাম চোৱাচোন, মই ইয়াত বনাই দিছোঁ, কাৰণ চোৱা, মই লিখিলে আৰু বেছি সময় লাগে, তো তোমালোকে এনেকৈ লিখি দিবা। এইটো হ'ল সুষম ষড়ভুজ। সুষম মানে কি, তাৰ প্ৰতিটো বাহু, যেনে AF কাৰ সমান হ'ব, FE ৰ সমান হ'ব, FE ED ৰ সমান হ'ব, ED আকৌ DC ৰ সমান হ'ব, DC আকৌ BC ৰ সমান হ'ব, BC আকৌ AB ৰ সমান হ'ব। এনেকৈ আটাইবোৰ বস্তু সমান হ'ব। আৰু তাৰ চোৱা, আৰু তাৰ ডায়গনেলবোৰ কি আছে, ডায়গনেলবোৰ হ'ল এটা FB আৰু এটা AC আৰু এটা AD, আৰু হৈ গ'ল আমাৰ ইফালে কি AE, আৰু Fৰ পৰা তোমালোকে এনেকৈ কৰিবা, এটা এটা ছিংগল। চাবা, মই কৰি দিওঁ, যেনে তুমি A ধৰিলা, প্ৰথমে B ধৰিলা, B এবাৰ কি হ'ব, নন কনজিকিউটিভ কি আছিলে, ডায়গনেল মানে কি আছিলে, ডায়গনেল হ'ল কোনো এটা পলিগনৰ নন কনজিকিউটিভ ভাৰ্টেক্সত সংযোগ কৰা লাইন ছেগমেণ্ট, হয়নে নহয়? তো এইটো এটা নন কনজিকিউটিভ হয়, কিন্তু এই দুটা, ইয়াৰ কনজিকিউটিভ, ইয়াৰো কনজিকিউটিভ, তো সেইকাৰণে আমি এনেকৈ ক'ব নোৱাৰিম, হয়নে? চোৱা, তো বাকী চিৰ কি আছে, এবাৰ এৰ লগত, এবাৰ এফৰ লগত, এবাৰ কাৰ লগত, এবাৰ হৈ যাব ইৰ লগত, আকৌ ডি হ'ব এবাৰ এৰ লগত, এবাৰ এফৰ লগত, আকৌ ইটো ইফালে দিয়া আছে, তো এবাৰ যাব এৰ লগত। তো ইয়াত কেইটা হৈ গ'ল কোৱাচোন ষ্টুডেণ্টছ? ইয়াত বহুতেই চিম্পল, আমাৰ হৈ গ'ল কেইটা, 9টা মাত্ৰ। কেইটা হৈ গ'ল, 9টা। বুজি পাইছানে নাই কেনেকৈ? আই হোপ তোমালোকে ইয়াত বুজি পাইছা। তো আমি ইয়াত লিখি দিম
প্ৰথমে আমাক কি কৈছে আইডেণ্টিফাই দ্য ডায়গনেল ইন ইচ কেছ অ'কে তো আমি ইয়াত লিখিম ডায়গনেলবোৰ যে ডায়গনেল ইয়াত কেইটা আছে আৰু কি কি তো আমি ইয়াত লিখিম সলিউশ্যন আমিতো চিত্ৰটো বনাইছোঁ চিত্ৰটো তোমালোকে ঠিক একেদৰে দি দিবা আমি ইয়াত লিখিম নাম্বাৰ অফ বা আমি ইয়াত লিখি দিম ইন ABCD আমি ডাইরেক্ট লিখো ABCD EF is a regular hexagon and আৰু তাৰ ডায়াগনেলবোৰ হ'ব কি its diagonals are কি হ'ব কোৱাচোন এটা হৈ যাব আমাৰ এটা ইয়াৰ পৰা আমি আৰম্ভ কৰো AC হয় নহয় সো AC AD AE AC AD আৰু AE মই বেলেগ কালাৰত লিখো মই এইটো AC AD আৰু AE এতিয়া B ৰ পৰা যাও BF BE আৰু হৈ যাব BD আকৌ আমি C ৰ পৰা যাও AC তো আমি লিখিলৈ তেতিয়া লিখিম আমি CF এতিয়া আমি কি লিখিম CF এতিয়া আমি লিখিম CF আৰু হৈ যাব আমাৰ কি CE আৰু হ'ব আমাৰ CF CE হৈ গ'ল তো এতিয়া আমি লিখিম DB লিখিব পাৰিম আমি মানে নহয় আমি লিখিব পাৰিম DB তো আমি লিখিলো কাৰণ B তো লিখিলো তে জাস্ট আমি ইয়াত লিখিম DF আৰু লিখিব পাৰিম নে নাই কাৰণ E টো তো অলৰেডি আমি লিখিলো এনে কাৰণে নহয় এর আটাইবোৰ আমি লিখি দিলো তো এর আটাইবোৰ লিখি দিলো তো এই কাৰণে আমাৰ মুঠতে কিমান হ'ল 1 2 3 4 5 6 7 8 9 তো মুঠতে কিমান হ'ল 9টা তো আমি ইয়াত লিখি দিম টোটাল নাম্বার অফ ডায়াগোনাল আমি ইয়াত লিখি দিম টোটাল নাম্বার অফ ডায়াগোনাল ইকুয়াল হ'ব 9 ডান ডায়াগোনাল কিমানটা আছে 9টা ডায়াগোনাল কিমান আছে স্টুডেন্টস 9টা আছে তো আই হোপ তোমালোকে এই আটাইবোৰ বস্তু বুজি পাইছা কেনেকৈ কৰে হয়নে তো এইবোৰ বহুত ইজি তো তোমালোকে চাই ল'বা জাস্ট হ্যাঁ এতিয়া চোৱা আমি চাও নেক্সট আমাক কি দিয়া আছে অক্টাগন আমাক ইয়াতে একো কোৱা নাই অক্টাগন ৰেগুলাৰো কোৱা নাই একোই কোৱা নাই সো আমি জাস্ট কি কৰিম অক্টাগন বনাম কিন্তু এটো কি কৈছে প্ৰথমে কৈ দিছে এইকেইটাই কি হয় উত্তল তো এইকাৰণে উত্তল অক্টাগন বনাম বা কনভেক্স তো চোৱা এইটো আমি বনালো প্ৰথমে ABCDEFGH লৈকে আমি এটা H এটো নামকৰণ কৰি আমি এটা কি বনাইছো অক্টাগন মই অলৰেডি এটো বনাই দিছো তো তোমালোকে ইয়াতে চাই লোৱা আৰু তাত আমি আটাইবোৰ কি দিছো এই আটাইবোৰ আমি ডায়াগোনাল বনাইছো তো এনেকে ডায়াগোনালবোৰ আমি বনাইছো তো তোমালোকে ইয়াত চাই লোৱা আৰু গণিখিনি উলাই দিব পাৰিবা চোৱাচোন মই ইয়াত লিখি দিম তো ঠিক একেদৰে ইয়াত যেনেকৈ লিখিছিলো যে ABCD এটা কি ৰেগুলাৰ হেক্সাগন তো আমি ইয়াত লিখিম সলিউশন দিম যে ABCDEFGH is a octagon octagon মানে অষ্টভুজ তো আমি ইয়াত লিখিম তো ইয়াৰ বাহুবোৰ কি হৈ যাব কোৱাচোন সো then its diagonals are কিমান হ'ব ডায়াগোনালছবোৰ কি হ'ব ডায়াগোনালছবোৰ হৈ যাব এৰ পৰা আৰম্ভ কৰিলে AG AE AF AE AD এটো D হয় আৰু AC আমি এনেকৈ ক'ব পাৰিম সো আমি ডায়াগোনালছ are ইফালে মই দিলো এইটো কালাৰ AE তাৰ পিছত হ'ব আমাৰ AD তোমালোকে চাই লোৱা আৰু লিখি থাকা আৰু AC তাৰ পিছত হ'ব BF B গলে BF BE
এচিৰ পৰা গ'লোঁ বি চোৱা বি এফ নহয়তো এইটো নাই 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 চোৱা বি এইচ হ'ব বি জি হ'ব বি এফ হ'ব বি এফো হ'লেহেঁতেন বি মানে একেবাৰে আচ্ছা ইয়াৰ পৰাই কওঁ চোৱা মই লিখিলোঁ এ ই মই উল্টাকৈ লিখি আছোঁ নেকি অ'কে মই প্ৰথমৰ পৰা লিখি আছোঁ চোৱা তোমালোকে এ জি এ এফ এ ই এ ডি আৰু হৈ গ'ল এ চি তাৰপিছত বি এইচ আৰু বি জি আৰু বি এফ একেবাৰে তেতিয়া লেঠা নালাগে আৰু বি ই আৰু হৈ গ'ল আমাৰ বি ই বি ডি চি এইচ চি জি আৰু হ'ব আমাৰ ইয়াত ইফালে চি এফ চি ই আৰু এটা আমি কি বনাব পাৰিম কোৱাচোন চি এফ চি ই এতিয়া আমি ডি বনাওঁচোন ডি এ ডি বনালোঁ আমি ডি এইচ বনাব পাৰিম ডি এইচ আৰু ডি জি তাৰপিছত ডি এফ এণ্ড ই এইচ ইটোত গ'লোঁ আমি তাৰপিছত ই জি এণ্ড এফ এইচ এণ্ড কি বনাব পাৰিম এফ এইচ তো আমাৰ মুঠতে কেইটা হ'ল আমি চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 আমাৰ কি হৈ গ'ল 20টা তো আমি ইয়াত লিখি দিম টোটেল number of diagonals equal কিমান হৈ যাব 20 কেইটা হ'ব diagonals 20টা সিম্পল বহুত ইজি হয়নে নহয় কোৱা বহুতেই ধুনীয়া হয়নে আই হোপ তোমালোকে এইবোৰ বুজি পাইছা ঠিক আছে তো আৰু যদি কিবা প্ৰব্লেম হয় তো মোক ক'বা এই বিষয়ে ঠিক আছে চোৱা এতিয়া আমি চাওঁ আমাৰ আৰু কি আছিলে দিয়া এইটোতো ইয়াত দিয়া নাই এতিয়া চাওঁ আমাক কি দিয়া আছে ননাগন মানে য'ত নেকি কেইটা থাকিব 9টা ঠিক আছে চোৱা তো ননাগনত থাকিব কেইটা 9টা তো আমি 9টা চাওঁ ষ্টুডেণ্টছ চোৱা তো 9টাৰে এনেকৈ তুমি বনাব লাগিব ঠিক আছে তো এনেকৈ বনাই দিবা এনেকৈ বনাইখিনি ডায়গনেলছবোৰ দি দেবা তো আমি ইয়াত জাষ্ট লিখি দিম কি লিখিম কোৱা সলিউশ্যন এ বি চি ডি ই এফ জি এইচ আই ইজ এ ননাগন বুজি পাইছানে মই এইটো লৈ আহোঁ অকণমান ইজ এ ননাগন ওকে তো নাও এতিয়া আমি কি কৰিব পাৰিম কোৱাচোন তো ইয়াৰ ডায়গনেলবোৰ হ'ব ইটছ ডায়গনেলছ আৰ ইয়াৰ ডায়গনেলবোৰ হ'ব কি আমাৰ কোৱাচোন ইয়াৰ ডায়গনেলবোৰ হ'ব ইয়াৰ পৰা ষ্টাৰ্ট কৰিলে চোৱা এ চি এ ডি মই এটা দেখুৱাই দিওঁ ভালকৈ তাৰপিছত এ ই এ এফ এ জি এ এইচ তো এনেকৈ আমি ষ্টাৰ্ট কৰিম বা চ' এনেকৈ এ এইচ আমি এইটো লিখিম এ এইচ এ জি আৰু হৈ যাব আমাৰ এ এফ আৰু হ'ব এ ই এ ডি দেন এ চি দেন বি এ জি এ চি আৰু নাহে এতিয়া বি হ'ব বি এইচৰ পৰা কোৱা তুমি বি এইচ এনেকৈও ক'ব পাৰা বি না বি আয়ত চ' এনেকৈ যাব এবাৰ তো এইটো হ'ব তো বি আই বি এইচ and BG and BF
and BE, then BD, CI and CH হ'ব তোমালোকে জাষ্ট চাই থাকা মই কেনেকৈ বনাই আছোঁ এইটো খালি জাষ্ট হিচাপহে কৰিব লাগে and CG CF এবাৰ ক্ৰছ চেক কৰি ল'বা CE আৰু DI দেন হৈ যাব আমাৰ কি DH দেন DG দেন DF দেন DEI হৈ যাব EI EH EG and FI দেন হ'ব আমাৰ FG GI তো GI লাষ্ট চ' GI এনেকৈ হ'ল বুজি পাইছানে ইয়াত এটা আছে কিন্তু তোমালোকে এইটো হয়তো দেখা নাই বাট ইয়াত এটা আছে মই লিখি দিওঁ এনেকৈ এটা থাকিব চ' এইটো এনেকৈ এটা থাকিব হা চ' কাৰণে BI লিখিছোঁ ক'ত আছে BI এইটো BI তো কেইটা হ'ল আমাৰ চাওঁ আমি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 তো কেইটা আছে আমাৰ 27টা তো আমি ইয়াত লিখিম টোটেল নাম্বাৰ অফ ডায়াগনেলছ ইকুৱেল কিমান হ'ব ইয়াত 27টা হ'ব চিম্পল এইকেইটা নোটছ লাগিলেও তোমালোকে পাই যাবা হা আমাৰ ইয়াত পাই যাবা নোটছবোৰো পাই যাবা একো অসুবিধা নাই তো জাষ্ট তুমি চাই যোৱা তাৰপিছত চাওঁ ষ্টুডেণ্টছ নেক্সট এতিয়া আই হোপ তুমি এইটো বুজি পাইছা ইয়াততো আৰু নুবুজা একো নাই হ'বলা হয়নে তো আমি চাওঁ পিছৰ কুৱেশ্যনটো পিছততো আমাৰ কি আছে ডেকাগন মানে দশভুজ তো দশভুজৰটো মই তোমালোকক নিজেই দি দিওঁ তোমালোকে কৰিবা মই এনেকৈতো চিত্ৰ বনাই দিছোঁ তোমালোকে এইটো কৰি ল'বা হা মই ইয়াত কৈ দিওঁ ইয়াত থাকিব ডায়গনেল থাকিব কিমান নাম্বাৰ অফ ডায়গনেল হ'ব ডায়গনেলছ হ'ব 35 ঠিক আছে আৰু এইটোৰ নাম কি দিবা ABCDEFGHIJ ইমান লিখি দিবা নাম্বাৰটো ঠিক আছে আই হোপ তুমি এইটো বুজি পাইছা নাও উই উইল মুভ টু দ্য নেক্সট ওৱান আৰু এই সলিউশনবোৰ তোমালোকে আমাৰ PDF-ত পাই যাবা আমাৰ ৱেবছাইটটো ভিজিট কৰা বা মোক এইটো নাম্বাৰত কল কৰা তাত তুমি টেষ্ট সিৰিজটো দিব পাৰিবা ফ্ৰী বা আমাৰ লাইভ ক্লাছটো জইন কৰিবলৈ তাত তোমালোকে জইন কৰিব পাৰা ওকে নাও এতিয়া আমি চাওঁ আমাৰ নেক্সট কুৱেশ্যনটো এই কুৱেশ্যনটোত আমাক কি কৈছে যে ড্ৰ দ্য ফলোৱিং ৰেগুলাৰ পলিগন ফাইণ্ড দ্য ছাম অফ দ্য এংগল অফ ইচ অফ দেম অৰ্থাৎ কৈছে যে এই ৰেগুলাৰ পলিগনবোৰ আমাক বনাব লাগে যেনে ৰেগুলাৰ হেক্সাগন ৰেগুলাৰ ননাগন ৰেগুলাৰ পলিগন অফ 12 ছাইড 12টা ছাইডৰ সহায়তে আমি বনাব লাগে অ'কে চিম্পল আৰু তাৰ প্ৰতিটোৰে কি ওলাব লাগে ছাম অফ দ্য এংগলছ এণ্ড ফাইণ্ড দ্য মেজাৰ অফ ইচ এংগল অফ দ্য পলিগন অ'কে যেহেতু এইকেইটা ৰেগুলাৰ তেন্তে ইচ এটা বনাব পাৰিম আমি এটা সূত্ৰ শিকিছিলোঁ যে ছাম অফ দ্য এংগলছ অফ এ পলিগন সূত্ৰটো কি আছিলে n-2 হোল ইনটু 180 ডিগ্ৰী আৰু ইচ এংগল কেতিয়া ওলাব পাৰিবা ইচ এংগলৰ যেতিয়া ইহঁত ৰেগুলাৰ হয় তো ইচ এংগলটো ওলোৱাৰ সূত্ৰটো কি আছিলে n-2 হোল ইনটু 180 ডিগ্ৰী তাক ডিভাইড কৰি দিয়া এনেৰে ৱেৰ n মানে কি হয় ৱেৰ n মানে হৈ যায় আমাৰ নাম্বাৰ অফ সাইডছ ইয়াতো n মানে কি হয় সেমই হয় ঠিক আছে তো ঠিক একেদৰে আমি এইটো কৰিম তোমালোকে জাষ্ট চাই থাকা বহুতেই ধুনীয়া এইটো কুৱেশ্যন ষ্টুডেণ্টছ বহুতেই ধুনীয়া তোমালোকে জাষ্ট চোৱা তো মই এইটো মচি দিওঁ ইফালে চোৱা তোমালোক মই ইয়াত লিখিম সলিউশ্যন নাও আই এম গোয়িং টু ৰাইট দ্য ফাৰ্ষ্ট ওৱান আমাৰ কিমান হ'ব বহুতেই চিম্পল চোৱা প্ৰথমটো আমি বনাওঁ কি কৈছে ৰেগুলাৰ হেক্সাগনটো আমি বনাম হেক্সাগন বনোৱাটো বহুত ইজি হ'ব এনেকৈ বনাই দিম এইটো হোৱা নাই কাট
হেক্সাগন হৈ গ'ল চোৱা ৰেগুলাৰ হেক্সাগন কেইটা বাহু আছে চোৱাচোন 1 2 3 4 5 6 আছেনে নাই কোৱা 6টা বাহু আছে এতিয়া আমি কি কৰিম ষ্টুডেণ্টছ চোৱা কি কৰিম আমি বহুত ধুনীয়াকৈ বনাম আমি ইয়াত নামকৰণ কৰিম এ বি চি ডি ই আৰু এইটো হ'ব কি এফ ডান এ বি চি ডি ই এফ তো এতিয়া ইয়াৰ আমি কি কৰি দিম লিখি দিম এ বি চি ডি ই এফ ইজ এ regular hexagon okay and আৰু কি লিখি দিম ইয়াত now আমাক কৈছে যে find the sum of the angles of each of them okay now sum of the angles and number of side কিমান হ'ব যেহেতু hexagon তো 6টা হয় না নহয় and number of sides to mention কৰি দিও 6 কি হ'ব 6 now sum of the measure of the angle হয় না নহয় তো আমি ইয়াত লিখি দিম sum of the angles কিমান হৈ যাব সূত্ৰটো সিম্পল সূত্ৰটো বহুতই ধুনীয়া তো এইটো n - 2 হোল ইনটু 180 ডিগ্ৰী তো n মানে কিমান হ'ব 6 - 2 ইনটু 180 ডিগ্ৰী এইটো হৈ যাব 4 ইনটু 180 ডিগ্ৰী তো 4 ইনটু 180 কিমান হৈ যাব সিম্পল এইটো আমাৰ 4 ইনটু 180 হৈ যাব আমাৰ চোৱা 360 আৰু 360 720 কিমান 720 ডিগ্ৰী নাও এতিয়া আমি ওলাব লাগে each angle okay so now measure of each angle তো এইটো কিমান হ'ব এই 720 কে তুমি হৰণ কৰি দিয়া না একেবাৰে সিম্পল হ'ব কিয় কাৰণ এই সূত্ৰটো মানে যে মই যে লিখিছিলো এটা সূত্ৰ তাক তলত n এৰে হৰণ কৰি দিয়া n মান কিমান হয় ইয়াত 6 হয় সিম্পল এতে হৰণ কৰি দিয়া 6 মই বেলেগ কালাৰ লৈ লও লাগিলে 6 7ত যাব এবাৰ এক বাকি থাকিল 12ত যাব দুবাৰ আৰু 0 তো হৈ গ'ল আমাৰ আনসাৰটো কিমান 120 আই হোপ তুমি এটো বুজি পাইছা হয় না বহুত সিম্পল হয় না নয় কোৱাচোন এটো বহুতই সিম্পল হয় স্টুডেন্টস তো আমি মনত ৰাখিব লাগিব দ্যাটস দ্য সিম্পল থিং স্টুডেন্টস তো আমি মনত ৰাখাটোই সবচেয়ে ইম্পৰ্টেন্ট হয় ওকে সো তোমালোকে ৰেগুলাৰ ননাগন এটো ওলাব পাৰিবা বহুতই সিম্পল হয় সো মই এটো জাস্ট কপি কৰি লও এবাৰ স্টুডেন্টস সোয়াচোন মই এটো বনাই লৈছো আৰু মই এটো ফৰ্মেটতে আটাইবোৰ কৰিম সো তো মই ইয়াত দিম যে এ বি সি ডি ই এফ জি ইয়াতো হ'ব কি আমাৰ মানে কি বনাই লৈছো মোৰ আটাইবোৰ ইমানো সমান হোৱা নাই তো তোমালোকে কাট পেন্সিলেৰে একেবাৰে স্কেল দি গনি গনি তোমালোকে বনাবলৈ চেষ্টা কৰিবা হ্যাঁ যে তোমালোকৰ যাতে একেবাৰে সম্পূৰ্ণ মিলি যায় আটাইবোৰ বাহু যেহেতু ৰেগুলাৰ হয় আটাইবোৰ সমান হ'ব লাগিব তো মই লিখিম এ বি সি ডি ই এফ G H I is a regular nonagon. So number of sides কিমান হ'ব 9টা number of sides 9 তেন্তে আমি sum of the angles আমি ওলাম কিমান হৈ যাব 9 - 2 into 180 degree 7 into 180 degree 7 8 গুণ কিমান হ'ব 56 56 কিমান হৈ যাব 6 এফালে 7 গুণ 7 আৰু 5 কিমান হৈ যাব 12 আৰু এফালে 0 তো 1260 হৈ গ'ল আকৌ তাক আমি 1260 কে আমি কিহেৰে হৰণ কৰি দিম 12টা কিহেৰে হৰণ কৰিম 9টা বাহুৰে হৰণ কৰিম তো 9 12ত যাব কেইবাৰ এবাৰ 3 বাকি থাকিল 36 36ত যাব কেইবাৰ 4 বাৰ তো আৰু ইফালে 0 আছে 0 যাব 0 বাৰ তো 140 হৈ গ'ল আমাৰ আনসার ডান এন্ড কে আমি উলাই দিম হনে নহয় তো নাও উই আর গোইং টু ফাইন্ড for what
ডেকাগন আছিল নেকি চ তাৰপিছত আমি বনাম কিহৰ তাৰপিছত আমি বনাম 12টা বাহুযুক্ত এটা কিহেৰে বনাম 12টা বাহুযুক্ত সিম্পল চোৱা 12টা বাহুযুক্ত মই বনাই দিওঁ তোমালোক চোৱাচোন প্ৰথমে মই এইটো লিখি লওঁ প্ৰচেছটো কেনেকৈ হ'ব আমাৰ চোৱা ষ্টুডেণ্টছ চোৱা মই এইটো বনালোঁ ঠিক আছে মোৰটো তোমালোকে অকণ ভেৰিফাই কৰি ল'বা এইটো সুন্দৰকৈ প্ৰতিটো যদি একোটাৰ মাজত 1 সেণ্টিমিটাৰ থাকে প্ৰতিটো 1 সেণ্টিমিটাৰ দূৰত্বৰ হ'ব লাগিব হয়নে সেইকাৰণেতো ইয়াক আমি কি বুলি কওঁ ৰেগুলাৰ বুলি কওঁ হয়নে তো মই ইয়াত লিখিম আকৌ মই ইয়াত লিখি দিম কিবা এটা চোৱা মই ইয়াত সৰুকৈ লিখি দিম A P C D E F G H I J K L is a regular কি হ'ব decagon regular decagon তেন্তে number of sides কিমান হ'ব 10টা তো sum of the sides কিমান হৈ যাব এইকেইটা আমি ঠিক কৰি দিওঁ জাষ্ট এতিয়া আমাৰ হৈ যাব চোৱাচোন ইয়াত 10ৰ পৰা তুমি 2 বিয়োগ কৰি দিয়া 180 ডিগ্ৰী তো 8 পূৰণ 180 কিমান হৈ যাব ষ্টুডেণ্টছ কোৱাচোন বহুতেই ধুনীয়া চোৱা ইয়াত 8 গুণ হৈ গ'ল আমাৰ কিমান তো ইফালে কিমান হ'ব কোৱা 12টা কেইটা 12টা তো 12টা হয় ষ্টুডেণ্টছ কিমান হয় 12টা ইয়াত হ'ব 12টা ইয়াত হৈ যাব 10 তো 10 পূৰণ হলে তো 180 আৰু এটা 0 বাঢ়ি যাব সিম্পল তো ইয়াক যদি তুমি কি কৰা এতিয়া মুঠ প্ৰতিটো কোণৰ মান ওলাব বিচাৰা তেন্তে মুঠ কোণটোক তুমি নাম্বাৰ অফ বাহুৰে হৰণ কৰি দিম নাম্বাৰ অফ বাহু কিমান আছে আমাৰ ইয়াত আছে আমাৰ 12টা তো 12 চোৱা 12 18ত কেইবাৰ যাব এবাৰ কিমান বাকি থাকিব 6 60ত কেইবাৰ যাব 5 বাৰ আৰু কিমান বাকি থাকি যাব 0 0 যাব 0 বাৰ তো আমাৰ আনসাৰ হৈ গ'ল 150 আই হোপ তোমালোকে বুজি পাইছা মই কেনেকৈ বনাই দিছোঁ হয়নে এইটো নিনজা টেকনিক লগাই বনাই দিছোঁ জাষ্ট তোমালোকে চাই থাকা এইটো হ'ল আমাৰ 3 নাম্বাৰটো আৰু এইটো হ'ল আমাৰ 2 নাম্বাৰটো আৰু এইটোতো আমাৰ 1 নাম্বাৰটো আই হোপ তোমালোকে বুজি পাইছা এইটো সবচে বেষ্ট হৈছে ন চিত্ৰটো আৰু বাকিটো সবকেইটাই বেষ্ট চিত্ৰকেইটা ইমান বেষ্ট হোৱা নাই যেন লাগিছে মোৰ তাত কিন্তু কি কৰিবা বনাই দিয়া হয়নে অ'কে আই হোপ তোমালোকে এইবোৰ বুজি পাইছা সেইবোৰ বহুতেই ধুনীয়া বহুতেই কিউট তো চাই থাকা জাষ্ট আমি চাওঁ এতিয়া নেক্সট কুৱেশ্যনত আমাক কি কৈছে find the measure of angle A and angle B in the following figures okay তো এইটো আমাৰ কি কৈছে যে ইয়াত A আৰু B ৰ মানটো উলিওৱা তো এইটো এটা কি হয় এটা বাহু দুটা তিনিটা চাৰিটা পাঁচটা তো এইটো এটা পেণ্টাগন হয় পেণ্টাগনৰ কিমান হ'ব আমাৰ 540 পেণ্টাগনৰ মুঠ সমষ্টি কিমান 540 তো এইকেইটাক যোগ কৰিলে কি হ'ব 540 হৈ যাব সিম্পল হয়নে তো চোৱা তো আমি ইয়াত সলিউশন লিখিম this is a pentagon therefore angle A plus 120 degree plus 105 plus 95 plus 115 equal কিমান হৈ যাব 540 ইয়াত আমি কি লিখি দিম sum of interior angles of pentagon simple সেইকাৰণে আমি ইয়াত লিখি দিলোঁ এতিয়া আটাইবোৰ যোগ কৰি আমি কি পাম আটাইবোৰ যোগ কৰি আমি পাওঁ 120 105 তো 225 ইফালে 225 তো ইফালে হৈ গ'ল আমাৰ কিমান 225 হৈ গ'লে 320 আৰু 300 কিমান হৈ গ'ল আমাৰ 435 কিমান হৈ গ'ল 435 তো A plus 435
5 ইকুৱেল 540 তো এ ইকুৱেল কিমান হৈ যাব 540 minus 345 so a will be how much a will be 105 degree কিমান ডিগ্ৰী 105 degree done হৈ গ'ল বহুতেই সিম্পল কাৰণ মই ইয়াত কিয় দিছোঁ কাৰণ এইটো বহুতেই সহজ কাৰণ এইটো সেইকাৰণে নহয় কাৰণ এইটো এটা পেণ্টাগন এণ্ড আমি জানো যে পেণ্টাগনৰ প্ৰতি আটাইবোৰ কোণৰ সমষ্টি কিমান 540 হৈ গ'ল এতিয়া চাও এইটো কি আছে আমাৰ কোৱাচোন এইটো আছে আমাৰ এইটো এটা পেণ্টাগন এইটো এটা কি হয় পেণ্টাগন বাট ইয়াৰ প্ৰবলেমটো হ'ল কি ষ্টুডেণ্টছ চোৱা এইটো যেহেতু এটা পেণ্টাগন তো এই বাহু ইয়াৰ আটাইবোৰ বাহুৱেই সমান তেন্তে এটা যদি পেণ্টাগনৰ আটাইবোৰ বাহু সমান হয় তেন্তে তাৰ প্ৰতিটো কোণৰ মান কিমান হ'ব আটাইবোৰ বাহু আমি জানো যে মুঠতে এই 540 তো আটাইবোৰ বাহু যেহেতু সমান কেনেকৈ বুজি পাইছা কাৰণ দুটাকে চিহ্ন দিয়া আছে তো সেইকাৰণে তাৰ 5 হৰণ কৰি দিলে আমাৰ কিমান ওলাই যাব 5 ইফালে যাব কেইবাৰ এবাৰ আৰু 40ত যাব কেইবাৰ 8 বাৰ তো 108 হৈ যাব তো এইটো হ'ব 108 আৰু এইটো হ'ব 108 তেন্তে এইটো এটা ষ্ট্ৰেইট এংগল হয়নে নহয় তো এইখিনি হৈ যাব আমাৰ কিমান 72 সিম্পল আমি এনেকৈ কৰি দিম ঠিক আছে ডিড ইউ আন্ডাৰষ্টেণ্ড ওকে তো আমি ইয়াত লিখিম প্ৰথমে solution this is a regular pentagon so কি হৈ যাব so each interior angle আমাৰ হৈ যাব কিমান ইন্টেৰিয়ৰ এংগলৰ সূত্ৰটো কি আছিল n-2 all into 180 degree divided by n য'ত n ৰ মান কিমান n ৰ মান হ'ল 5 হ'ব কিয় কাৰণ এইটো কি পেণ্টাগন পাঁচটা বাহু থকা তো 5 - 2 into 180 এইটো 180 লিখিছোঁ by 5 তো ইয়াত থাকি যাব কিমান আমাৰ 3 আৰু 180 পূৰণ কৰি দিয়া 5 180 কেইবাৰ যাব 180 যাব 5 বাৰ এফালে আছে 3 বাৰ যাব আৰু 30 থাকি গ'ল 30ত যাব 6 বাৰ তো 3 into 36 that means 108 so now এতিয়া আমি বি ওলাব লাগে এতেকে কিমান হৈ যাব 108 কাৰণ প্ৰতিটো কোণৰ মান যেহেতু 108 এইটো 108 এইটো 108 তেন্তে এইটো 108 নহ'ব জানো হ'ব এতিয়া আমি কি কৰিম চোৱা এই যে এইটো এটা হ'ল সৰল কোণ সৰল বাহু হয়নে নহয় ষ্ট্ৰেইট লাইন তো ইয়াত এটা আছে কোণ ইয়াত এই কোণটো আৰু এই কোণটোৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী কাৰণ এইটো কি ষ্ট্ৰেইট এংগল হয়নে নহয় তো নাও আমি ইয়াত লিখিম a plus b কিমান হৈ যাব a plus b হৈ যাব আমাৰ 180 ডিগ্ৰী কাৰণ লিনিয়াৰ পেয়াৰ হয় এইকেইটা লিনিয়াৰ পেয়াৰ মানে কি হয় জোৰ তো বহাই দিয়া ষ্টুডেণ্টছ 180 এইটো হৈ যাব 108 আৰু b এর মান আমি নাজানো 180 তো এইফালে আমি কি কৰি দিম কোৱাচোন b ইকুৱেল হৈ যাব আমাৰ 180 minus 108 তো b will be কিমান হ'ব b ইকুৱেল হৈ যাব আমাৰ 72 ডিগ্ৰী কিমান হ'ব 72 ডিগ্ৰী ডান হৈ গ'ল আই হোপ এইকেইটা বহুত ইজি হয়নে তোমালোকে এবাৰ চোৱা মই কেনেকৈ ওলাইছোঁ যিহেতু এইটো ৰেগুলাৰ তো সেইকাৰণে আমি এইটো সূত্ৰ বহাইছোঁ ৰেগুলাৰ পলিগনৰ যিকোনো ৰেগুলাৰ পলিগনৰ প্ৰতিটো কোণৰ মান আমি ওলাব পাৰোঁ আৰু বাকী ৰেগুলাৰ নহ'লে আমি প্ৰতিটো কোণৰ মান কেতিয়াও ওলাব নোৱাৰি ঠিক আছে সেইটো আমি ধ্যান দিব লাগিব ষ্টুডেণ্টছ তো আমি এতিয়া চাওঁ 3 নম্বৰটো মই তোমালোকক কৈ দিওঁ ইয়াত কি হ'ব এ নম্বৰটো আমাৰ কিমান হ'ব চোৱা ইয়াত এইটোতো হ'ব এটা চতুৰ্ভুজ এইটো এটা কি হয় চতুৰ্ভুজ হয়নে নহয়
তো ইয়াত 360 ডিগ্ৰী হ'ব তাৰ আটাইবোৰ কোণৰ মান তেন্তে এইটো যোগ কৰিলে 360 হ'ব 70 আৰু 80 হৈ গ'ল 150 আৰু ইফালে হৈ গ'ল আমাৰ 210 ডিগ্ৰী তেন্তে এইটো হৈ যাব আমাৰ কিমান 170 ডিগ্ৰী কিমান হ'ব এইটো হৈ যাব 170 ডিগ্ৰী মানে নহয় মই কি কৈ আছোঁ 210 তেন্তে এইটো হৈ যাব 150 কিমান হ'ব 150 তো এইটো 150 এইটো 80 আছে তেন্তে এইটোতো 80 হ'ব সিম্পল হয় নহয় আমি লিখি দিওঁ চোৱা ষ্টুডেণ্টছ this is a quadrilateral so angle A plus 70 degree plus 80 degree plus 60 degree equal কিমান হৈ যাব 360 আমি ইয়াত লিখি দিম sum of interior angles of quadrilateral okay done তো ইয়াত কি হৈ যাব কোৱাচোন ইয়াতেবোৰ যোগ কৰিলে হৈ যাব a plus 210 ডিগ্ৰী equal 360 ডিগ্ৰী তো a equal হৈ যাব 360 minus 210 a equal হৈ যাব কিমান আমাৰ 150 so now আমি কি কৰিম আকৌ চোৱা ষ্টুডেণ্টছ আকৌ চোৱা এই কোণটো আৰু এই কোণটোৰ যোগ কৰিলে কিমান হ'ব 180 হয় নহয় তো 80 ডিগ্ৰী প্লাছ b কিমান হ'ব ইকুৱেল 180 এটো কি হয় লিনিয়াৰ পেয়াৰ that means তো b ইকুৱেল কিমান হৈ যাব 180 minus 80 তো b ইকুৱেল হৈ যাব 100 done simple বহুতেই ইজি আই হোপ তোমালোকে এইকেইটা বুজি পাই আছা হয়নে কেনেকৈ ওলাইছোঁ এইবোৰ আমি মানে চাব লাগিব হয়নে সেইকাৰণে ইন্ট্ৰডাকশ্যন ভিডিঅ'টো চোৱা আৰু যদি কিবা অসুবিধা হয় আমাৰ লাইভ ক্লাছটো জইন কৰা লাইভ ক্লাছটো জইন কৰিলে কি কৰিব লাগে চোৱা তোমালোকে ডিছক্ৰিপশ্যনত লিংকটো পাই যাবা তাত নাম্বাৰটো মোৰ দিয়া আছে হ্যাঁ এতিয়া আমি চাওঁ নেক্সট কুৱেশ্যনটো চোৱা ইয়াত আমি এইটো কেনেকৈ ওলাম সিম্পল তোমালোকক চোৱা এতিয়া আহি যে মই যে অথনি ক'লোঁ যে ইন্ট্ৰডাকশ্যন চাবা ইন্ট্ৰডাকশ্যন মেইন তো মই কৈছিলোঁ যে যিকোনো পলিগনৰ এক্সটেৰিয়ৰ কোণৰ সমষ্টি সদায় কিমান হ'ব 360 ডিগ্ৰী এইটো এই আটাইবোৰ যোগ কৰিলে কিমান হ'ব 360 এইটো আমাৰ মানেই নকৰে কিন্তু আমি এনেকৈও কৰিব পাৰিম চোৱা কিন্তু চোৱা বহুত ইজি হয়নে নহয় কিন্তু তাৰপিছতো চোৱা তো প্ৰথমে কিন্তু আমি ইয়াত দুটা থাকিলেতো ওলাব নোৱাৰিম তো সেইকাৰণে প্ৰথমে আমি ক'ম যে 130 আৰু b হৈ গ'লে কিমান হ'ব এই দুটাৰ যোগফল হ'ব 180 ডিগ্ৰী তো তেন্তে 180 পৰা 30 গুচি গ'লে যিমান হয় সিমান তো আমি প্ৰথমে চাওঁ এইটো কেনেকৈ কৰিম বহুত ইজি চাবা আমি ইয়াত লিখোঁ সলিউশ্যন b plus 130 ইকুৱেল কিমান হৈ যাব 180 কিয় লিনিয়াৰ পেয়াৰ ৰৈখিক জুৰীয়া কোণ লিনিয়াৰ পেয়াৰ Did you understand? Okay. So now আমি কি কৰিম এটাকে আমাৰ হৈ যাব কি b ইকুৱেল হৈ যাব 180 ডিগ্ৰী মাইনাছ ইফালে দি দিয়া এনেকৈ ইমপ্লাইজ দি দিয়া মাইনাছ 130 ডিগ্ৰী দ্যাট মিন্স b ইকুৱেল হৈ যাব আমাৰ কিমান অকল 50 ডিগ্ৰী কিমান হ'ব 50 ডিগ্ৰী কিমান হ'ব 50 ডিগ্ৰী now sum of interior angles কিমান হৈ যাব ইয়াৰ exterior angles কিমান interior নহয় exterior
এংগলছ কিমান হ'ব 360 ডিগ্ৰী অ'কে তো এক্সটেৰিয়ৰ এংগলবোৰ আমি যোগ কৰি থাকোঁ এতিয়া কি আছে চ' প্ৰথমটো হ'ল কিমান 65 তেনেকৈ যোগ কৰি থাকোঁ আমি এটাটো পালোঁ আমি এতিয়া কিমান 50 তো এইটো হৈ যাব কিমান a প্লাছ তো পালে আমি 50 হয়নে বিৰ জেগাতো আমি বি দিলে কিনো অসুবিধা আছে a প্লাছ 60 ডিগ্ৰী প্লাছ 55 ডিগ্ৰী প্লাছ বিৰ জেগাত আচ্ছা এতিয়া বি এ দিয়া আৰু 65 ডিগ্ৰী প্লাছ 70 ডিগ্ৰী ইকুৱেল 360 তো এৰ মানটো আমি নাজানো তো 60 প্লাছ 55 প্লাছ বিৰ জেগাত বহাম আমি 50 প্লাছ 65 প্লাছ 70 ইকুৱেল 360 ডিগ্ৰী এ ইকুৱেল কিমান হৈ যাব এ প্লাছ কিমান হ'ব এ প্লাছ হৈ যাব আমাৰ 300 হ'ব কেনেকৈ চোৱা এই দুটা 120 হৈ গ'ল আৰু 120 180 180 আৰু 50 হৈ গ'ল আমাৰ 200 180 আৰু 50 ঠিক আছে 300 হৈ গ'ল 230 আৰু 70 300 হৈ গ'ল 360 হয়নে চোৱা তাৰপিছত আমি চাওঁ এ ইকুৱেল কিমান হ'ব 360ৰ পৰা 300 গুচি গ'ল এইটো ডট ইয়াত নহ'ব 300 গুচি গ'ল তো এ ইকুৱেল হৈ গ'ল আমাৰ 60 ডিগ্ৰী কিমান ডিগ্ৰী 60 ডিগ্ৰী বুজি পাই আছা হ'বলা সকলোৱে অ'কে তো 60 ডিগ্ৰী হৈ গ'ল ধুনীয়া এতিয়া আমি চাওঁ এতিয়া আৰু কি চাওঁ আমি হৈ গ'ল that means a equal 60 degree and b equal কিমান b equal 50 degree b equal 50 degree done this is so simple হয় নে নহয় কোৱা এতিয়া আমি এইটো ওলাব লাগে চাওঁ এইটো আমাক কি কৈছে এইটো এটা কি হয় পেণ্টাগন হয় এইটো এটা পেণ্টাগন হয় কিন্তু এইটো ৰেগুলাৰ পেণ্টাগন নহয় তো আমি কেনেকৈ ওলাম চোৱা এইটো যদি 70 হয় ইফালে 180 ডিগ্ৰী হ'ব না নাই এইটো 70 হ'লে বি হৈ যাব 110 আৰু এইটো হ'ল 90 আৰু এইটো কিমান হ'ব ইফালে যেহেতু 90 তেন্তে ইফালেও কি হ'ব 90 অ'কে সিম্পল তো আমি কি কৰিব পাৰিম আৰু এইটো 80 হ'লে এইটো হ'ব 100 মানে নহয় আমাৰ ওলাই গ'ল তেন্তে আমি চাওঁ 90 90 180 আৰু ইফালে হৈ গ'ল আমাৰ কিমান আমাৰ 520 হ'ব লাগে ন তো এইটো হৈ যাব আমাৰ কিমান ষ্টুডেণ্টছ কোৱা ইয়াত হৈ যাব 110 180 190 290 আৰু 390 সিম্পল এইটো আমি ওলাব পাৰিম চোৱা বহুত ইজি মই কৰি দিওঁ প্ৰথমে আমি লিখি দিম ইয়াত কি লিখিম চোৱা এই আটাইবোৰতো 90 হ'ব আমি বাহিৰে ওলাব পাৰিম চোৱা সলিউশন here আমি ইয়াত কৰিব পাৰিম যে b plus 70 degree equal 180 degree here linear pair আৰু নহয় তেতিয়া চোৱাচোন b equal কিমান হ'ব b equal হৈ যাব আমাৰ 180 degree minus 70 degree that means b equal হৈ যাব আমাৰ 110 degree তো হৈ গ'ল 110 degree now আমি কি কৰিম sum of exterior angles সদায় কি হ'ব যি চতুৰ্ভুজ যি বহুভুজেই হোক তাৰ কি হ'ব সদায় 360 ডিগ্ৰী হ'ব তো তেন্তে আমি কৰোঁ এইটো ষ্টুডেণ্টছ চোৱা তেন্তে a equal a plus 80 ডিগ্ৰী প্লাছ 90 ডিগ্ৰী প্লাছ কেনেকৈ 90 ডিগ্ৰী হ'ব এইটোৰ জেগাত আমি কি বহাম 90 ডিগ্ৰী ইয়াৰ জেগাতো আমি কি বহাম 90 ডিগ্ৰী হয় নহয় প্লাছ 70 ডিগ্ৰী কেনেকৈ পালোঁ চোৱা
এইটো 70 ডিগ্ৰীটো ইয়াত দিয়া আছে, এইটো হ'ব 90 ডিগ্ৰী। বিটো আমি অলৰেডি পালোঁ, তাৰপিছত প্লাছ 90 ডিগ্ৰী ইকুৱেল আমাৰ কিমান হৈ যাব 360। তেন্তে চাওঁ আমি ইয়াত এ বিৰ জেগাত চোৱা এ প্লাছ কিমান হ'ব ষ্টুডেণ্টছ 330। চোৱা 330 হ'ল, কেনেকৈ চোৱা 90 90 180 180 হয় 330, চ' ইকুৱেল 360। তো এ ইকুৱেল কিমান হৈ যাব 360ৰ পৰা যদি তুমি 330 মাইনাছ কৰি দিয়া তেন্তে কিমান পাব কোৱাচোন, এ ইকুৱেল পাই যাবা তুমি 30 ডিগ্ৰী। ডান। এতেকে এ ইকুৱেল 30 ডিগ্ৰী আৰু বি ইকুৱেল হৈ গ'ল আমাৰ 110 ডিগ্ৰী। 110 ডিগ্ৰী হৈ গ'ল। ইমান ইজি এইকেইটা হয়নে? তো বহুতেই ধুনীয়া। কেনেকৈ পাইছোঁ এইটো 90? ক'ব যে ছাৰ কেনেকৈ পাইছোঁ? এইটো এনেকুৱা চিহ্ন থাকিলে কোনোবা কোণত এইটো 90 ডিগ্ৰী হয়, আৰু ইফালে 90 হ'লে ইফালেও কি হ'ব 90। ইফালে যিহেতু ইফালেতো কৈ দিছে 90, ইফালে আৰু কিনো এইটো 90 আৰু এইটো দিয়া আছে, কিন্তু এই কোণ এই কোণ এই কোণ এই কোণ আৰু এইটো কোণ যোগ কৰিলে কিমান পাম 360 ডিগ্ৰী। ডান। তো সেইকাৰণে মই এনেকৈ কৰিছোঁ। অ'কে, মই এইটো মেনশ্যন কৰি দিওঁ 90, এইটো হ'ল 90, চিম্পল। অ'কে গুড। তো আমি পাই গ'লোঁ এইকেইটা। আই হোপ তোমালোকে এইবোৰ বুজি পাইছা হয়নে? যদি বুজি পাইছা বহুতেই ধুনীয়া, আৰু যদি বুজাত কিবা অসুবিধা হৈছে মোক জনাবা। চোৱা ষ্টুডেণ্টছ, কুৱেশ্যন 5ত কি কৈছে, এইটো একেবাৰে ইজি কুৱেশ্যন হয়। আমাক ইয়াত কৈছে ফাইণ্ড দ্য নাম্বাৰ অফ ছাইডছ অফ এ ৰেগুলাৰ পলিগন if one exterior angle has a measure 30 degree. Simple. আমি জানো যে এটা যিকোনো পলিগনৰ আটাইবোৰ এক্সটেৰিয়ৰ এংগলৰ যোগফল সদায় কি হ'ব 360 ডিগ্ৰী। ধৰা এইটো আৰু এইটো, এই আটাইবোৰৰ কিমান হ'ব 360 ডিগ্ৰী, হয় নহয় 360, এইটো মানে এনেকুৱা হ'ব লাগিছিল। তো চোৱা তেন্তে আমি জানো যে 360 ডিগ্ৰী হ'ব। তেন্তে যিহেতু কৈছে ৰেগুলাৰ পলিগন মানে তাৰ প্ৰতিটো সমান হ'ব লাগিব, হয়নে নহয়? তেন্তে তুমি 360ক যদি 30ৰে হৰণ কৰি দিয়া তেতিয়াও হৈ যাব। এইটো হৈ যাব আমাৰ কিমান 12, তুমি পাই যাবা যে 12, তো অৰ্থাৎ তাৰ বাহুকেইটা আছে 12টা, অৰ্থাৎ এইটো হ'ব 12টা বাহুযুক্ত এটা ত্ৰিভুজ। নাই 12টা বাহুযুক্ত কেনেকৈ হ'ব ষ্টুডেণ্ট? চোৱা প্ৰতিটোৰ কোণৰ মান যদি আমাৰ হয় 30, তো ইয়াত থাকিব তোমাৰ ইয়াত 12টা হয়। মই কেনেকৈ হৰণ কৰিলোঁ চোৱা, তো ইয়াত হৈ যাব তোমাৰ 12টা, তো 12টাক তুমি হৰণ কৰি দিলে হৈ যাব। চোৱা এইটো কিবাহে দিছে হয়নে? 5 নম্বৰটো ক'ত গ'ল? তো আমি এনেকৈ কৰি দিম। আই হোপ তোমালোকে বুজি পাই আছা মই কোনটো কথা কৈছোঁ। চোৱা ষ্টুডেণ্টছ, তো সেইকাৰণে আমি এনেকৈ লিখিম। মই তোমালোকক বহুত ইজি ৱেত মই বুজাই দিওঁ। চোৱা প্ৰথমে তো আমাক ইয়াত কৈছে গিভেন measure of a regular polygon measure of exterior angle of a regular polygon, এনেকৈ দিওঁ regular polygon of exterior angle of a regular polygon ইকুৱেল আমাক কিমান দিয়া আছে 30 ডিগ্ৰী। কিমান দিয়া আছে 30 ডিগ্ৰী। চোৱা তুমি নিজেই কোৱা, যেহেতু প্ৰতিটো কোণৰ মান সমান হ'ব, যিহেতু ৰেগুলাৰ কৈছে হয়নে নহয়? তেন্তে চোৱা মই যেনেকৈ বনাওঁ এইটো কোণ
এইটো কোণ আৰু এইটো কোণ তাৰ এই আটাইবোৰৰ মান কিমান হ'ব 360 ডিগ্ৰী হ'ব হয়নে নহয় তো এটা যদি 30 হয় তেন্তে এইটো ধৰা 30 হ'ব এইটো 30 হ'ব এইটো 30 এইটো 30 এইটো 30 এই ইয়াতটো নিমিলে মই জাষ্ট বুজাই দি আছোঁ তো সেইকাৰণে আমি 30ৰে হৰণ কৰি দিম যিমান সাইডছ থাকে ইমান পাই যাম therefore number of sides equal কিমান হ'ব 360 তুমি হৰণ কৰি দিয়া 30ৰে তো আমি পাই যাম ইফালে কিমান 0 0 কাটি গ'ল 36ত যাব কি বাৰ 12 বাৰ হৈ গ'ল আমাৰ এটো সবচে ইজি হয় এটো সবচে ইজি ওয়ে হয় টু ফাইন্ড আউট দ্য আনসার দিস কোয়েশ্চন ওকে সো প্লিজ এটো মনত ৰাখিবা তোমালোকে কেনেকৈ কৰিছো মই তো হোপ তোমালোকে বুজি পাইছা কেনেকৈ কৰিছো বহুত ইজি তোমালোকে ইন্ট্ৰোডাকশনটো চাবা এতিয়া টাইপৰ বস্তু বুজি পাবা নাও কোয়েশ্চন 6 হোৱা Find the measure of each exterior angle of a regular polygon of sides 20 degree. So, 20 degree sides মানে কি হ'ব 20টা বাহু আছে মানে 20টা বহিকোণ আছে মানে নহয় যিমানটা বাহু থাকিব তিমানটা বহিকোণ থাকিব যেনে সো ইয়াত কেইটা বাহু আছে 5টা তাত বহিকোণো 5টা এটা দুটা তিনিটা চাৰিটা ইফালে যদি বনাই দিয়া ডাঙৰকৈ তেন্তে 5টা হয়নে নহয় তো 20টা বাহু আছে 20টা বহিকোণ আছে যেহেতু এইটো ৰেগুলাৰ তেন্তে প্ৰতিটো বহিকোণৰ মান কিমান হ'ব সমান তেন্তে মুঠতে হ'ব কিমান আমাৰ 360 হয়নে নহয় মুঠতে যোগফল তেন্তে এটা কোণ যদি আমি ধৰো কিমান এটা কোণ যদি আমি ধৰি লওঁ ধৰা a ডিগ্ৰী তেন্তে 20টা কিমান হৈ যাব 20টা হৈ যাব 30 ডিগ্ৰী 360 ডিগ্ৰী কিমান হ'ব 360 অৰ্থাৎ সিম্পল বহুত ইজি হয় নহয় তো আমি ইয়াত কি কৰি লম আমি 360 যদি আমি 20ৰে হৰণ কৰি দিও 18 পাম তেন্তে 18 হৈ যাব আমাৰ কি আনসার না লিখো আমি প্ৰথমে কি দিয়া আছে তো আমি ইয়াত লিখিম সলিউশন given আমাক কি দিয়া আছে আমি হেতু লিখো বা আমি আমাক দিয়া আছে number of sides কিমান দিয়া আছে যেটো কি আমি এনৰে খুঁচাও হয় না 20 তো আমি ইয়াত লিখি দিম therefore measure of exterior angle equal কিমান হৈ যাব তুমি 360 ডিগ্ৰী হৰণ কৰি দিয়া কিহেৰে 360 ডিগ্ৰী তুমি হৰণ কৰি দিয়া 20 ৰে তো এটো কি হৈ যাব 20 ইফালে যাব ই যাব ইয়াত কি বাৰ 18 বাৰ সিম্পল তো ইয়াত হৈ গ'ল আমাৰ 18 কিমান হৈ গ'ল 18 ডিগ্ৰী ডান হৈ গ'ল আমাৰ বহুত ইজি মানে আয়ো বুজি পাইছে এইবোৰ বেছি ইজি হৈ গ'ল এই কাৰণে কি বুজি পোৱা নাই নেকি বুজিব লাগে হ্যাঁ বহুতই ধুনীয়া এইবোৰ কোয়েশ্চনস এইবোৰটো পানী কোয়েশ্চনস কি হয় এইবোৰ হল আমাৰ পানী কোয়েশ্চন আকৌ ক'বা যে সব পানী কোয়েশ্চন নো কি হয় এইটোই এতিয়া চোৱা now in here we need to find the measure of interior angle of a regular polygon is given in the following find the number of sides of the polygon আমাক কৈছে যে তলত আমাক কেইটামান ৰেগুলাৰ পলিগনৰ ইন্টেৰিয়ৰ এংগলৰ মান দিয়া আছে চোৱা যেনে 120 ডিগ্ৰী 144 ডিগ্ৰী 156 ডিগ্ৰী 135 and 165 তো আমাক কৈছে যে নাম্বাৰ অফ সাইডস ওলাব লাগে আমাক ইয়াত কৈছে মই ভালকে কৈ দিও ইয়াত কেইটামান সুষম বহুভুজৰ অন্তঃকোণৰ মান দিয়া আছে প্ৰতিটো অন্তঃকোণৰ মান দিয়া আছে যেনে এটা বহুভুজৰ অন্তঃকোণ মান দিয়া এটা কোণৰ মান দিয়া আছে এটা অন্তঃকোণৰ মান দিয়া আছে 20 ডিগ্ৰী 120 ডিগ্ৰী তেন্তে তাৰ কিমানটা বাহু থাকিব সিম্পল আমি জানো যে চোৱা এই প্ৰতিটো কোণৰ মান আমি কেনেকৈ পাও কোৱাচোন এটো সূত্ৰৰ সহায়ে পাওনে নাই n - 2 into 180 degree into 180 degree divided by n equal কিমান পাও আমি কোৱাচোন divided by n equal আমি পাই যাও এই যিমান মান ওলাব লাগে প্ৰতিটো মানে each এংগলৰ মানটো আমাক ইয়াত দিয়া আছে তো এইটো সূত্ৰ ব্যৱহাৰ কৰিম আৰু আমাৰ লগে লগে ওলাই যাব সিম্পল মানে নহয় তো আমি চাই থাকো সো বহুত ইজি
আমি জাস্ট কৰোঁ এটা চোৱা আমি ইয়াত লিখিম measure of each interior angle of a regular polygon আরে বাবা এটা পলিগন হয়নি পলিগন ইকুয়াল কিমান হ'ব এইটো সূত্ৰটো মই ইয়াতে লিখি দিওঁ n - 2 হোল ইনটু 180 ডিগ্ৰী ডিভাইডেড বাই n এইটো হৈ যাব সূত্ৰটো হয় নহয় তেতিয়া আমি চাও আমাক ইয়াত কি দিয়া আছে এইটো আমাক ইয়াত দিয়া আছে হয় নহয় তো আমি ইয়াত কি লিখি দিম therefore আমি ইয়াত সূত্ৰটো বহাও যে এইটো সূত্ৰ কাৰ সমান হ'ব n - 2 into 180 ডিগ্ৰী divided by n equal হৈ যাব 120 ডিগ্ৰী মই প্ৰথমটো এনেকৈ লিখি দিছোঁ মই ডাইৰেক্ট কৰি দিম তাৰ পিছৰ কিটা হা তোমালোকে চাই ল'বা জাস্ট শৰ্টকাট কৰি দিম অকমান নহলে তোমালোকে নোটছত চাবা তাত ধুনীয়াকৈ দিয়া আছে আমাৰ নোটছত বেলেগ নোটছ নহয় তো এনৰ জেগাত ইয়াত কি বহিব আমি জানো নে কোৱাচোন নাজানো কিন্তু চোৱা মই তোমালোকক সুন্দৰ এটা বুদ্ধি দি দিওঁ ইয়াৰ তলত এটা এক আছে না নাই তেন্তে এই একটো পূৰণ হ'ব ইয়াৰ লগত আৰু এই 120টো পূৰণ হ'ব এনৰ লগত তেন্তে আমি এনেকৈ কৰি দিওঁ হয়নে চোৱা এনেকৈ আমি কৰি দিওঁ তেন্তে এইটো কি হৈ যাব ডাইৰেক্ট কোৱাচোন ইয়াত আছিলে n তেন্তে ইয়াত হ'ব n - 2 into 180 degree equal 120 into n 120 n 120 n ডিগ্ৰী দিব নালাগে বাদ দিয়া তো 120 n হৈ যাব এইফালে হৈ গ'ল আমাৰ কিমান 180 n minus 360 degree equal 120 n তো so 180 n minus 120 n equal 360 degree হৈ গ'ল কেনেকৈ হ'ল বুজি পাই আছা হয়নে চেপ্টাৰ 2 ত আমি এইবোৰে শিকি আহিছোঁ তো ইয়াত হৈ গ'ল 60 n equal ইয়াত থাকি গ'ল আমাৰ 360 ডিগ্ৰী তো n equal কিমান হৈ যাব 360 ডিগ্ৰী তাক তুমি 360 ডিগ্ৰী তাক তুমি 60ৰে হৰণ কৰি দিয়া 0 0 গ'ল এই গ'ল 100 বাৰ তো n equal হৈ গ'ল আমাৰ 6 n equal হৈ গ'ল আমাৰ কি 6 simple students this is so easy তো আমি ইয়াত লিখিম therefore the required sides equal কিমান হ'ব 6 required side কিমান হৈ গ'ল 6 simple এতিয়া চাও আমি 2 নম্বৰটো চাও 2 নম্বৰত আমাক কি কৈছে 144 তো মই ইমানটো নকৰো তোমালোকে ইমানটো লিখি ল'ব প্ৰতিটোতে মই জাস্ট এনেকৈ দি দিম ঠিক আছে সো 2 নম্বৰটো হ'ল আমাৰ 144 ডিগ্ৰী আমি ইয়াত লিখিম সোৱা স্ক্ৰীনছ আমি ইয়াত ডাইৰেক্ট লিখি দিম থেকে n - 2 into 180 degree divided by n equal 144 এনেকৈ আমি কৰিলেই পাই যাম আটাইবোৰ চ' এনৰ ইয়াৰ তলত এক আছে এক ওপৰত যাব পূৰণ হ'ব আৰু এই 144 তলত গৈ পূৰণ হ'ব এনেকৈ কৰিম হয়নে চ' তো n - 2 into 180 degree এইটো 180 degree equal 144 into n 144 n তো ইয়াত 180 এবাৰ এনৰ লগত পূৰণ হ'ব 180 n minus 360 degree equal 144 n তো 180 n minus 144 n equal 360 degree তো এফালে কিমান থাকি যাব 36 n থাকি যাব হয়নে 80 গুচি গ'ল তো 36 n equal 360 degree তো n equal হৈ যাব আমাৰ
360 by 36 n will be 10 degree n will be 10 degree কেনেকৈ হ'ব এইটো ডিগ্ৰী নহয় ষ্টুডেণ্টছ মানে মই তাতো ডিগ্ৰী দিছিলোঁ নেকি নাই ডিগ্ৰী নহয় এইটো কি হ'ব নাম্বাৰ অফ সাইডস এটাকে নাম্বাৰ অফ sides equal কিমান 10 ডান আই হোপ তোমালোকে বুজি পাই আছা এইটো হয়নে তো বাকি আৰু কি আছে আমাৰ মই লাষ্টটো কৰাই দিওঁ এই দুটা তোমালোকে কৰিবা এটা হোমৱৰ্ক হয় মোক হোৱাটছএপত পঠাবা কে ক'ব ছাৰ আপুনি হোমৱৰ্ক দিয়ে কিনো কৰিম কোৱা তো ময়ো দি দিম হোমৱৰ্ক বাদ দিছোঁ হয়নে নহয় 165 কিমান হয় 165 আছিল নেকি हाँ 165 तो ये हलो आमार 5 नम्बर 165 तो आमी यात की करिम एनर जगह तो आमी एको ना जानो हयने कि दिए दिम यार तलत एटु मनत आछे ना केनेके हो सो तो n minus 2 into 180 degree আকৌ 165 into n ডাইৰেক্ট দি দিওঁ মই 165 n হৈ গ'ল তো 180 এবাৰ 2 লগত পূৰণ হ'ব ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টিৰ সহায়ত 180 n minus 180 into 2 কিমান হৈ যাব 360 তো এইফালে 165 n এইফালে কিমান হৈ যাব 180 n ৰ পৰা মাইনাস কৰি দিয়া ইফালে প্লাসৰ 165 n আছে প্লাসৰ 165 n আছে ইফালে গলে মাইনাসৰ 165 n হৈ যাব 180 ৰ পৰা 165 গুছি গলে 15 n থাকি যাব then we got what we got something 360 degree now what we can do n equal হৈ যাব 360 by 15 তো n equal হৈ যাব সো 15 ইয়াত কেইবাৰ যাব 15 ইয়াত গুছি যাব তোমাৰ 15 30ত যাব কেইবাৰ 30ত যাব তোমাৰ 15 দুবাৰ ওকে আৰু 60ত যাব 4 বাৰ তো ডাইৰেক্ট কৰি দিও ই যাব ইয়াত কেইবাৰ 24 বাৰ তো n ইকুৱেল হৈ গ'ল আমাৰ 24 n ইকুৱেল আমাৰ হৈ গ'ল কিমান 24 so therefore number of sides equal কিমান 24 हो বুজি পাইছা মই এটো কৰোৱা নাই মই 3 আৰু 4 কৰোৱা নাই 4 কৰোৱা নাই এটা কি হয় হোমৱৰ্ক ঠিক আছে এটা হোমৱৰ্ক হয় তোমালোকে এনেকৈ চাবা এইবোৰ বহুতই ধুনীয়া এইবোৰ কি বহুতই ধুনীয়া আৰু কিউট কোৱেশ্চনছ হয় ঠিক আছে তো এতিয়া আমি চাও দ্য নেক্সট ওয়ান কি দিয়া আছে ইয়াত আমাক দিয়া আছে যে the number of sides of a polygons are given below আমাক দিয়া আছে number of sides দিয়া আছে now we need to find the measure of each interior angles simple now so আমাক ইয়াত কি দিয়া আছে আমি 7 নম্বৰটোত আমি বাহু উলাইছিলো কেটা আছে কিন্তু ইয়াত আমাৰ বাহুৰ মান দিয়া আছে আমাক কোলাব লাগে each interior angle okay তো আমাক each interior angle ওলাব লাগে সো আমি ওলাই দিম না ইয়াত কি কৈছে sum of the measure of each interior angle sum ওলাব দিছে আমাক কি ওলাব দিছে sum okay আমাক ওলাব দিছে sum তো আমি ওলাই দিম কি sum simple বহুত ইজি সো তো ইয়াৰ আমি প্ৰতিটো অন্তকোণৰ সমষ্টি ইয়াৰ প্ৰতিটো বহুভুজৰ অন্তকোণৰ সমষ্টি আমি ওলাব লাগে তেন্তে আমি প্ৰথমে কৰো সোৱা বহুত ইজি এইবোৰ আমি ইয়াত লিখি দিম সলিউশন ওকে তো আমি প্ৰথমে লিখিম আমাক কি দিয়া আছে given number of sides sides equal কিমান হৈ যাব এটো ব্ৰেকেটত তুমি এনো দি দিব পাৰা হয়নে কিমান আছে 12 এক নম্বৰটো মই কৰি আছো তো সোৱা তেন্তে কি হ'ব
therefore sum হৈ যাব আমাৰ মই ডাইৰেক্ট sum লিখি দিওঁ তো sum হৈ যাব আমাৰ কি সূত্ৰটো n minus 2 whole into 180 degree now তেন্তে 12 পৰা 2 বিয়োগ কৰি দিয়া তাৰ লগত 180 পূৰণ কৰি দিয়া তেন্তে 10 পূৰণ 180 তেন্তে ইফালে হৈ গ'ল আমাৰ 1800 কিমান হৈ গ'ল 1800 ডিগ্ৰী সিম্পল তো আমি এনেকৈ কৰিম ঠিক আছে ষ্টুডেণ্টছ তেন্তে আমি ইয়াত পাই গ'লোঁ হয় নে নহয় that means the required এনেকৈ লিখি দিম required to কি লিখিছোঁ IET required sum of interior angles equal 1800 done simple now we're going to find the next one the 2 which one is 2 আমাকে দিয়ে আছে 14 solution আমি এটো কি কৰিম চোৱা given number of sides এটো কিমান আছে number of sides দিয়ে আছে আমাৰ 14 তো আমি এটাকে লিখি দিম therefore sum কিমান দিয়া আছে এটো হ'ব আমাৰ দিয়া আছে কেনেকৈ আমি উলাব লাগিব এটো সূত্ৰ ব্যৱহাৰ কৰি 180 degree so n ৰ জায়গাত আমি কি বহাম 14 minus 2 into 180 degree that means এটো হৈ যাব আমাৰ 12 into 180 degree তো এটো হ'ব 12 লগত তুমি 8 পূৰণ কৰি দিয়া তো এটো আমাৰ কিমান হৈ যাব কোৱাচোন 12 লগত 8 পূৰণ কৰবা 18 পূৰণ 2 36 আর 6 হৈ যাব আৰু 18 এক গুণ 18 আৰু ইয়াত হৈ গ'ল আমাৰ 18 আৰু 3 তো কিমান হ'ব 21 এইফালে হৈ গ'ল 0 2160 ডিগ্ৰী তো তোমালোকে এটো লিখি দিবা এনেকৈ লিখি দিবা যে the required sum of the interior angles is কিমান 1 যেনেকৈ ইয়াত 1800 লিখিছা ইয়াত লিখি দিবা 2160 আমি তাৰ পিছৰ কিটা কৰিম চোৱা তাৰ পিছত এই দুটো তোমালোকে নিজে কৰিবা I am going to do this okay so 5 নম্বৰটো তোমাক কি দিয়া আছে 5 নম্বৰটো তোমাক দিয়া আছে 25 তো আমি ইয়াত লিখিম given number of interior number of sides equal কিমান 20 degree 20 degree কেনেকৈ হ'ব 20 sum হৈ যাব কিমান n minus 2 whole into 180 degree তো n ৰ জায়গাত হ'ব 20 minus 2 into 180 তো 18 তাৰ লগত পূৰণ কৰি দিয়া 180 18 আৰু 18 ৰ পূৰণফল কিমান হৈ কোৱাচোন 18 আৰু 18 হৈ যাব আমাৰ 18 কেনেকৈ এটো 25 তেন্তে ইয়াত হ'ব 23 তো 18 পূৰণ 3 ইফালে হৈ গ'ল আমাৰ 44 ৰ 4 আৰু 18 পূৰণ 2 36 আৰু 4 40 36 আৰু 18 পূৰণ 2 35 এটো হ'ব 4140 ডিগ্ৰী done 4140 degree this is simple okay I hope তুমি এটো বুজি পাইছা হয়নে এতিয়া চাও আমি নেক্সট কোৱেশ্চন ষ্টুডেন্টস তো এইকেইটা যদি বুজি পাইছা বাকিবোৰ তোমালোকে কৰিবা দুটা মই দি দিছো তো এইবোৰ তোমালোকে নিজে কৰি লবা তো এতিয়া আমি চাও ইয়াত কি কৈছে write the reason whether the following statements are true or false মই জাস্ট ইয়াত true or false তো কৈ দিম তোমালোকে ৰিজনবোৰ pdf-ত পাই যাবা সো তো ইয়াত কৈছে each exterior angle of a regular polygon cannot be 25 কিয় 25 হ'ব নোৱাৰে হেতু আমি চাও সো কিয় হ'ব নোৱাৰে কাৰণ যেতিয়া আমি
360 ডিগ্ৰীক 25ৰে হৰণ দিম চোৱাচোন তেন্তে বাহুৰ সংখ্যাটো চাবা আধৰুৱা ওলাব কিবা না কিবা এটা পইণ্টত ওলাই যাব যেনে চাবা 25 5ত যাব 5 বাৰ ইয়াত যাব কেইবাৰ 35 যাব 7 বাৰ আৰু এক বাকি থাকিব ইয়াত যাব 2 বাৰ তো চোৱা ই যাবনে কোৱাচোন ইয়াত দশমিকত ওলাই যাব না নাই চোৱা 70ত যাব কেইবাৰ 5 70ত যাব আমাৰ 14 বাৰ আৰু দশমিক 2 20 20 যাব 4 14.4 আচ্ছা কোনোবা বহুভুজত 14.4টা বাহু দিব পাৰিবানে নোৱাৰিবা সো দ্যাট মিন্স দিস ইজ ৰং সো এইটো মানে হ'ব নোৱাৰে তো এইকাৰণে এইটো কি কৈছে ইয়াত সত্য তো এইটো হৈ যাব আমাৰ ট্ৰু ইয়াত কৈছে যে ইচ ইণ্টেৰিয়ৰ এংগলছ অফ এ পলিগন কেন বি 1 ডিগ্ৰী হয় হ'ব পাৰে যিকোনো মানে মুঠতে 360 ডিগ্ৰী হ'ব লাগে এটা ৰেগুলাৰ পলিগনৰ ইণ্টেৰিয়ৰ এংগল 1 ডিগ্ৰী হ'ব পাৰেনে নাই কোৱা হ'ব পাৰেনে তুমি নিজে কোৱা ষ্টুডেণ্টছ এইটো এক্সটেৰিয়ৰহে হ'ব পাৰে এইটো ইণ্টেৰিয়ৰ হ'ব নোৱাৰে এক্সটেৰিয়ৰ হ'লে তাৰ 360টা বাহু থাকিব তো এইকাৰণে এইটো নহয় কিয় কোৱাচোন এইটো বহুতেই চিম্পল কাৰণ এটা ৰেগুলাৰ পলিগন সদায় কি হ'ব মোৰ দেন 1 ডিগ্ৰী হ'ব কাৰণ ষ্টাৰ্টিং ফ্ৰম কিমান হৈ যাব 60 ডিগ্ৰী হয় নহয় কাৰণ ষ্টাৰ্ট হ'ব ক'ৰ পৰা 60 ডিগ্ৰীৰ পৰা আৰু যিমান ডাঙৰ হ'ব ইমান ডাঙৰ হৈ থাকিব ওকে ৰেগুলাৰ কিটাৰ কথা কৈ আছোঁ তো এইকাৰণে এইটো কি হ'ব ফলছ the maximum exterior angle for a regular polygon is 90 degree কৈছে maximum যিটো আমাৰ exterior angle হ'ব for regular polygon is 90 degree নাই maximum আমি ক'ব নোৱাৰি হয়নে নহয় চোৱা যেনে তুমি চোৱাচোন মেক্সিমামটো আমাৰ বহুতো হ'ব পাৰে বা তাৰ কমো হ'ব পাৰে ঠিক আছে তো সেইকাৰণে এইটো কি নহয় এইটো সত্য নহয় তো সেইকাৰণে এইটো কি ফলছ কাৰণ এইটো কি হ'ব ফলছ কাৰণ চোৱা যদি আমি এটা ৰেগুলাৰ ট্ৰায়াংগল লওঁ তাৰ ইচ এক্সটেৰিয়ৰ এংগলটো কিমান হ'ব 120 ডিগ্ৰী হ'ব যেনে চোৱা তুমি নিজেই এইটো 60 হ'ল তেন্তে এইটো হৈ গ'ল 120 এইটো যদি 60 হয় তেন্তে এইটো হ'ব 120 মানে সিম্পল বুজি পাই আছা না নাই কেনেকৈ হ'ব ওকে সেইকাৰণে আমি উদাহৰণ দি যাম তাৰপিছত কৈছে the maximum interior angle for a regular polygon is 180 degree maximumটো কিমান হ'ব এইটো 180 ডিগ্ৰী হ'ব বুলি কৈছে নাই কিন্তু ৰেগুলাৰ পলিগন সদায় কি হ'ব লেছ দেন কিমান হ'ব মেক্সিমামটো চোৱা মেক্সিমামটো কৈছে কিন্তু ইয়াতকৈ কমহে হ'ব লাগে পলিগনৰ ইয়াতকৈ কি হ'ব লাগিব কম ওকে সেইকাৰণে আমি কি ক'ম ইয়াকো ফলছ প্ৰথমটোহে ট্ৰু আৰু বাকীকেইটা কি হয় false so done this is so simple okay আৰু এটা আছে নেকি আমাৰ okay চাও ইয়াত কি কৈছে the maximum interior angle for a regular polygon is 60 degree নাই so এইটো নহয় কাৰণ যদি এটা আমি ৰেগুলাৰ ট্ৰায়াংগল লওঁ তেনে তাৰ maximum তাৰ কি হ'ব 60 ডিগ্ৰী হৈ যাব হয় নহয় তো সেইকাৰণে no regular can be have an interior angle smaller than 60 degree so this is false false so এইটো আমাৰ অন্তিমটো কোৱেশ্চন আছিলে বাকি তোমালোকৰ যদি ইয়াত আৰু কিবা অসুবিধা হয় প্লিজ মোক জনাবা হয়নে আমাৰ লাইভ ক্লাছটো জয়েন কৰিবা লাইভ ক্লাছটো জয়েন কৰিলে তোমালোকৰ ডাউটছবোৰ ক্লিয়াৰ হৈ যাব নিশ্চয় ইয়াত এনেকুৱা আৰু একো ডাউট নাথাকে তো প্লিজ জয়েন কৰিবলৈ মোক এইটো নম্বৰত কল কৰিবা ঠিক আছে থ্যাংক ইউ